স্কুটিখন শেষ আৰু ইয়াৰে যি মূল ঘৰৰ মানুহগৰাকী আছিলে তেওঁ উটুৱাই লৈ গুচি গ'ল। মাইকী মানুহটো উটুৱাই লৈ গৈছে। এইখন যি বেটেৰী ৰিক্সা ইয়াতে থাকি গ'ল। এই ঘৰৰ মানুহগৰাকীক লৈ গ'ল ন। নেপালী খুঁটিৰ এটা অবৰ্ণনীয় পৰিস্থিতি চাওকচোন। এই ৰিক্সাখন কি ধৰণে ইয়াতে সোমাই ৰ'ল আৰু তাতেই দুখন ফটো আছে আৰু এইখন হয়তো সপোনৰ ঘৰ আছিলে, যিখন ঘৰ একেবাৰে এইখন দিশও দেখিছে নহয়, ইয়াৰ পানীয়ে উটুৱাই লৈ গুচি গ'ল আৰু এইখন যি বেটেৰী ৰিক্সা ইয়াতে থাকি গ'ল। চাওক, যি সপোনৰ ঘৰখন আছিলে সেই সপোনৰ ঘৰখন সম্পূৰ্ণৰূপে তছনছ হৈ গ'ল আৰু ইয়াতে এইখন বেটেৰী ৰিক্সা এইধৰণে পৰি ৰ'ল। মানে এই ঘৰৰ মানুহগৰাকীক লৈ গ'ল ন আৰু কাক নিলে গ'লে? মানুহগৰাকী উটুৱাই নিছে। তাৰ হেৰি ভায়েক বেটেৰীখন ইয়াতে পৰি থাকিলে, এই ৰিক্সাখন ইয়াতে থাকিলে। অঁ, এয়া চাওক, বেটেৰী লৈছিলে, বেছি দিন হোৱা নাছিলে। এইবোৰ চব উটুৱাই লৈ গ'ল। ইয়াতে ফটো এখন আছিলে, ছোৱালী দুজনীৰ ফটো আছিলে বেলেগৰ। অঁ, এইবোৰ মানে উটি আহিছে। কি হয় নামটো এই ঘৰৰ মানুহৰ? কি নাম আছিলে? এওঁলোকৰ এতিয়া কোন কোন বাচি আছে? অঁ, কিন্তু মানুহগৰাকী লৈ গ'ল ন। মাইকী মানুহটো উটুৱাই লৈ গৈছে। এয়া চাওক, ইয়াত স্কুটি, বেটেৰী ৰিক্সা, এইখন বেটেৰী ৰিক্সা লোৱা। গাখীৰ বিকিছিলে? গাখীৰ কিহত? এই বেটেৰীখনত গাখীৰ বিকিছিলে? অঁ, এই স্কুটিখনত ন। হয় হয় হয়, এইখন বেছি দিন হোৱা নাছিলে লোৱা। এখন চাওক, বেটেৰী ৰিক্সা লোৱা বেছি দিন হোৱা নাছিলে। এইখনো শেষ, মুঠতে ঘৰখন শেষ, স্কুটিখন শেষ আৰু ইয়াৰে যি মূল ঘৰৰ মানুহগৰাকী আছিলে তেওঁ উটুৱাই লৈ গুচি গ'ল। তেওঁক এতিয়া কালি পুতিছে ন, পৰহি পুতিছে। ইয়াত নাছিলে, চব তাত গুচি গ'ল। ক'ত আছিলে আপোনালোক? ক'ত থাকিলে সেইটো সময়ত? মানে পানী হোৱাৰ লগে লগে ওপৰত গুচি গ'ল। ৰাতি ঘৰৰ ওপৰত, হয়, ৰাতি গোটেই ৰাতিটো ঘৰৰ ওপৰত আছিলে। তেতিয়া কালি মানে ৰাতিপুৱা হয়, নাৱত সেইফালে গৈছিল। সেইটো এয়া বৰ্তমান সময়ত নেপালী খুঁটিৰ যিটো পৰিস্থিতি, এই পৰিস্থিতি মই বৰ্তমান সময়ত আপোনালোকক দেখাইছোঁ আৰু ইয়াত বিধায়ক অখিল গগৈ উপস্থিত হৈছে। তেখেতৰ বৰ্তমান সময়ত তেখেতে ইয়াত চাইছে আচলতে পৰিৱেশ পৰিস্থিতিবোৰ কি হৈছে, ৰাইজৰ দুৰ্দশা। ইয়াত ঘৰ বুলিবলৈ একোৱেই নাই, সৰ্বমুঠ সকলোবোৰ শেষ হৈ গ'ল আৰু এই চিটুৱেশ্যনত মানুহ আচলতে কেনেকৈ জীয়াব তাক লৈ এতিয়া প্ৰশ্নৰ অৱতাৰণা হৈছে। মই ইয়াত তেখেতে কিছু সাহাৰ্য আগবঢ়াব আৰু এই সাহাৰ্যটো তেখেতে, যিহেতু আমি দেখিছোঁ শিৱসাগৰ সমষ্টিত বানত আক্ৰান্ত হৈ লোকসকল ককবকাই আছে, তেওঁলোকক সহায় কৰাৰ সমান্তৰালভাৱে নেপালী খুঁটিলৈও এইদৰে অখিল গগৈ যথেষ্ট সহায় কৰিবলৈ ওলাই অহা দেখিবলৈ পোৱা গৈছে। এটা কথা মন কৰক, কিমান স্পীডত আহিলে এইধৰণে ঘৰৰ দেৱাল খহাই ৰদ বেকা কৰি নিব পাৰে আৰু এই ঘৰটো আপোনালোকে দেখিলে অনুমান কৰক যে নেপালী খুঁটিত কি পৰ্যায়ত আচলতে এই ধৰণৰ বান আহিছিলে, যাৰ ফলশ্ৰুতিত আজি ইয়াত কিমান মানুহৰ সপোন তছনছ হৈ গ'ল। গোটেই ঘৰ ভাগি ছাৰখাৰ হৈ গ'ল, লগতে ইয়াৰ ঘৰৰ যিটো ৱাল, পকী দেৱাল, সকলোবোৰ খহি এফালৰ পৰা ধ্বংস হৈ গ'ল। আৰু এয়া বৰ্তমান সময়ত এনেকুৱা এটা পৰিৱেশ পৰিস্থিতি যিটো আপুনি ভাবিব নোৱাৰে যে এনেকুৱা এটা স্পীডত আহিলে। আৰু এয়া মই নেপালী খুঁটিৰ বৰ্তমান সময়ত পৰিৱেশ দেখাইছোঁ আৰু এই পৰিৱেশটোত আপোনালোকে এতিয়া কি ধৰণে এই অঞ্চলটোত ৰাইজে মোকাবিলা কৰিব, এইটো আটাইতকৈ এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। এয়া চাওক, নেপালী খুঁটিৰ যিটো এটা চিটুৱেশ্যন, কি ধৰণে বান আহিলে, কি ধৰণে সকলো লৈ গুচি গ'ল। মথাউৰি বুলিবলৈ কিবা আছেনে দেখুৱাব পাৰ? শেষ, ছাৰখাৰ। যেতিয়াই অসমত উচ্ছেদ অভিযান চলে তেতিয়া এনেকুৱা দৃশ্য দেখিবলৈ পোৱা যায়, ঘৰবোৰ ভাঙি চুৰমাৰ কৰি পেলোৱা হয়। কিন্তু এতিয়া এয়া উচ্ছেদ অভিযান নহয়, এয়া দিখৌ নৈৰ প্ৰলয়ংকাৰী বানৰ ফলত সৃষ্টি হোৱা এটা ভয়াৱহ পৰিস্থিতি, যি পৰিস্থিতিক বৰ্তমান সময়ত আপোনালোকে হয়তো ইয়ালৈ যেতিয়া নাহে, স্বচক্ষে আপোনালোকে প্ৰত্যক্ষ নকৰে, তেতিয়া কিন্তু আপোনালোকে অনুভৱেই কৰিব নোৱাৰিব আচলতে ইয়াত কি ধৰণৰ ভয়াৱহ পৰিস্থিতি সৃষ্টি কৰিলে। এই ঘৰ দুৱাৰ সকলোবোৰ ধ্বংস কৰি লৈ গুচি গ'ল। কি পৰ্যায়ত আচলতে তলৰ
পকা ঘৰ পকী দেৱাল ভাঙি চুৰমাৰ কৰিলে এইবোৰ আচলতে যেতিয়া আপোনালোকে এই নেপালীখুটি অঞ্চলটোলৈ আহিব তেতিয়া অনুভৱ কৰিব। আৰু দিখৌ নৈৰ যি প্ৰলয়ংকাৰী বান, এই বানে এতিয়া কি ধৰণে আচলতে তছনছ কৰি ল'বলৈ এইটো আপোনালোকে দেখিলে আচলতে তথৈব চাব। আৰু দেখাৰ পাছতে আপোনালোকে আচলতে প্ৰশ্ন কৰিব প্ৰকৃতিৰ ইমান খং কিয় হ'ল, দিখৌ নৈৰ ইমান খং কিয় হ'ল। আৰু এই পৰ্যায়ত চাওক সকলোবোৰ তছনছ কৰিলে। অসমত যিহেতু যেতিয়া উচ্ছেদ অভিযান চলে আমি দেখিবলৈ পাওঁ এই ধৰণে ঘৰ দুৱাৰ ভাঙি ধ্বংস কৰি দিয়া হয়, তছনছ কৰি দিয়া হয়। কিন্তু ইয়াত কোনো উচ্ছেদ অভিযান হোৱা নাই, এয়া দিখৌ নৈৰ খং আৰু দিখৌ নৈৰ ফালৰ পৰা ধ্বংস কৰি পেলালে।